বহুত বেছি কৰ্মী দেখা যায় হয়নে নহয় যদি তেনেকুৱা হ'লতে তেতিয়া মহাভাৰতত পাণ্ডৱে জয়লাভ কৰিব নোৱাৰিলে কিয়নো পাণ্ডৱৰ মাত্ৰ 5 গৰাকী আছিল আৰু কৌৰৱৰ কিমান আছিল 100 গৰাকী যোদ্ধা আছিল নিপুণ যোদ্ধা আছিল তাৰ পিছতো কিন্তু কৌৰৱৰ অহংকাৰ দৰ্পচূৰ্ণ হৈ গৈছে আৰু পাণ্ডৱে জয়লাভ কৰিছে এই কাৰণে মই কৈছো আজি ইয়াৰে কেইগৰাকীমান গুণ্ডা আছে আপোনালোকে জানে নহয় উত্তৰ অসমৰ গুণ্ডা বুলি নিজকে অভিহিত কৰা নদুৱাৰৰ পদ্ম হাজৰিকাই কয় ন যেটা গুণ্ডা বোলে তেওঁ ক'ব বিচাৰিছো যে আজি আমি তেজপুৰত 1151 গৰাকী সিংহ ইয়াত থিয় দিছে আৰু নদুৱাৰৰ পৰা কিন্তু 239 গৰাকী সিংহ ইয়াত থিয় দিছে এই 239 গৰাকী সিংহৰ আগত তেওঁৰ দৰে গুণ্ডাক আমি কেৰেম নকৰোঁ নে কৰিব ভয় কৰিব নেকি আৰু এগৰাকী বজুৰা টাইপৰ এগৰাকী ব্যক্তি আছে নহয় ইয়াতে কাষতে ঢেকীয়াজুলিত আছেনে নাই তেওঁ কয় চিকিৎসক বোলে বাজাৰত নাপায় বাবা তুমি গাড়ী চলাব নাজানা তুমি খোজ কাঢ়িব নাজানা চৰকাৰৰ বেকাৰ বুলি ক'লে কি হ'ব হয়নে নহয় তুমি স্বাস্থ্য মন্ত্ৰী হয় তুমি স্বাস্থ্য খণ্ড চলাব নাজানা কয় বাজাৰত ডক্টৰ নাপায় আৰে ভাই আমাৰ দুৰ্ভাগ্য তোমাৰ দৰে বজৰুৱা অসংস্কৃতিমান ব্যক্তি এগৰাকী আমি অসম চৰকাৰকে বিৰোধ কৰিছোঁ আমাৰ দুৰ্ভাগ্য সেইকাৰণে তেওঁ কৈছো যে তোমাৰ অসমীয়াৰ প্ৰতি দৰদ থকা এগৰাকী ব্যক্তি অসমীয়া জাতিৰ প্ৰতি অলপ দৰদ থকা এগৰাকী ব্যক্তিয়ে যিয়ে ভাওনাৰ দৰে পবিত্ৰ অনুষ্ঠান অসমীয়াৰ গৌৰৱক তেওঁ যদি অপমান কৰিব পৰা এইগৰাকী ব্যক্তিক কিন্তু কৈ দিলো যে এইবাৰ চাইলত এই যে আমাৰ বিএলএ সকল যে 1151 গৰাকী বিএলএ তোমালোকক দেখুৱাই দিব খেল জমিব এইবাৰ হয়নে নহয় আৰু এইগৰাকী গুণ্ডাকক কৈ দিব তেওঁ এইবাৰ 26ত যেতিয়া চৰকাৰ হ'ব গৌৰৱ গগৈৰ নেতৃত্বত তেওঁ কিন্তু বহুত কুকৰ্ম কৰিছে নে কৰা নাই এগৰাকী কংগ্ৰেছ নেতা দুলাল ভূঞাৰ হত্যাকাণ্ড হৈছিল নাই এনেকুৱা 3 গৰাকী ব্যক্তি হত্যা আছিল আৰু এই হত্যাকাণ্ডত যে জড়িত তেওঁ আছিল বা তেওঁ অভিযুক্ত আছিল সেই কথাও প্ৰমাণ হয় সেইবিলাক ফাইল খোলা যাব সেই কথা নজৰত আপোনালোকে চাব এদিনবাৰ কৈছিলোঁ পৰে তেওঁ কৈছে তেওঁ গুণ্ডাকে কাকো খাতিৰ নকৰে আমাৰ এই যুৱ বন্ধুক লৈ আমি তেওঁৰ এখন আছে ন কন্যাকা বুলি আছেনে নাই আৰু তেওঁ ৰাজহুৱা সমবায় দখল কৰি এখন বহুমুখী আঁচনি কৰিছে নে নিজৰ নামত কৰিছে নে কৰা নাই কন্যাকা কৰিছে সেই কন্যাকাৰ সন্মুখত বহি যাওক লাইভ কৰি আমি কৈছিলোঁ দম আছে যদি তুমি আহা এইবাৰ কিন্তু নহ'ব এইবাৰ খেল পাই যাব কিন্তু এটা কথা বন্ধুসকল আমি যেতিয়া আমি ৰাইজৰ মাজত যাম আমি যেতিয়া বুথত যাম বুথত যোৱাৰ লগে লগে মানুহে কয় যে 70 বছৰ কংগ্ৰেছে কি কৰে হয়নে কংগ্ৰেছে কি কৰিলে 70 বছৰ যিয়ে কয় যদি আপোনাৰ বন্ধু হয় বা ভগ্নী হয় বা বাইদেউ হয় তেওঁলোকক ধুনীয়াকৈ সন্মান সহকাৰে মাতি এটা ৰাস্তাত থিয় কৰাই দিব দি ক'ব যে তুমি যিটো ৰাস্তাত থিয় দি আছা সেই ৰাস্তা কংগ্ৰেছে বনোৱা ইয়াৰ পৰা তুমি যিমান দূৰলৈকে দেখিবা সেয়া কংগ্ৰেছে বনোৱা তুমি যিখন হস্পিটেলত জন্ম লৈছা সেইটো কংগ্ৰেছে বনোৱা তুমি যিখন স্কুলত পঢ়িছা সেইখন কংগ্ৰেছে বনোৱা যিখন আৰু বেমাৰ হ'লে যে দৌৰি দৌৰি হস্পিটেলত যোৱা সেইখন কংগ্ৰেছে বনোৱা আৰু য'ত চাকৰি কৰি আছা যদি সরকারি চাকরি করে আছা প্রাইভেট যদি কৰি আছা এই সরকারি বেসরকারি অনুষ্ঠান প্রতিষ্ঠান সকলোবোৰ কংগ্রেসে বনোৱা গতিকে তোমালোকে নুশুনিবা এবাৰ আমি শুনিম তেওঁলোকে ভয় খুৱাব বিচাৰে ইয়াৰ দুগৰাকী গুণ্ডাই ভয় খুৱাব বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে ভয় খুৱাব বিচাৰে কিন্তু তেওঁ নাজানে যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিক আমি 200 বছৰীয়া ব্ৰিটিছক 200 বছৰীয়া শাসন কৰা ব্ৰিটিছৰ গুলিত ভয় কৰা নাছিলো ব্ৰিটিছৰ বন্দুকৰ গুলিত ভয় কৰা নাছিলো লাঠিৰ কোবক ভয় কৰা নাছিলো ৰঙা চুবক ভয় কৰা নাছিলো এয়া পদ্ম হাজৰিকা বা কোনোবা এগৰাকী বাহিৰৰ পৰা অহা এগৰাকী নেতা হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চুবক আমি কেৰেট নকৰো অকল ভাৰতীয় স্বাধীনতা আন্দোলনত আমি ত্যাগ কৰা নাই আপোনালোকে জানে অসম আন্দোলনতো আমাৰ কংগ্ৰেছী সকলৰ ওপৰত বহু গুলি ফুটিছিলে আলফাই আমাক মাৰিব আহিছিলে মাৰিছিলে নাই বহুত ঘূণীয়া কৰিছিলে কিন্তু কংগ্ৰেছৰ গতিৰোধ কৰিব পাৰিলে নেকি 85 সরকার গুছি গলি 51 পুনর্বার আমি কংগ্রেসের সরকার হয়েছে নাই গতিকে আমার কংগ্রেসের ইতিহাসত কংগ্রেসী সকলে বহু প্রত্যাহ্বান পাইছে বহু গুলি খাইছে লাঠি চুপ খাইছে তথাপিও কংগ্রেসক কিন্তু প্ৰতিৰোধ কৰিব নোৱাৰে এইবাৰো তেওঁলোকে নোৱাৰে কিন্তু শুনক প্ৰায় মই নলবাৰীৰ পৰা আহিছো লাজ লাগে কেতিয়াবা কানি এই কাৰণে যে কেইদিনমান আগত নলবাৰীৰ পৰা মানুহে কয় মা আমি নলবাৰীলৈ যামে গৰু চৰ চামে হয়নে নহয় হয়নে নহয় এখন বিষ্ণু জ্যোতিৰ চহৰ হয়নে নহয় বিষ্ণু জ্যোতিৰ দেশ হয়নে নহয় এখন এনেকুৱা এখন সংস্কৃতিবান ডিসিপ্লিন তেজপুৰৰ সেই গৰু চৰৰ পত্নী উলিয়াই 36
মাটি কিনিছে গম পাইনে নাই গতিকে এনেকুৱা সংস্কৃতিমান ঠাই তেজপুৰত গৰু চৰে যাতে মাটি কিনিয়ে বসতি কৰিব নোৱাৰে সেই কথা আপোনালোকে কিন্তু ধৰিব লাগিব সেই ঠাইত যাব লাগিব মই সভাপতি কৰ্মীবিলাকক অনুৰোধ জনাম ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকক অনুৰোধ কৰিম যে সেই ৩৬ বিঘা মাটিৰ ওচৰতকৈ আপোনালোকে এটা প্ৰতিবাদী ধৰ্মঘট কৰক কিয়নো এনেকুৱা অসংস্কৃতিবান লোক মুখ দেখা কৰাৰ লোকে বিষ্ণুমতী সংস্কৃতিবান ঠাইত মাটি ক্ৰয় কৰিব নোৱাৰে বেআইনীভাৱে সেইকাৰণে কৈ দিছোঁ মুখ বেকা কৰাই গৰু চৰেও এইবাৰ জানিব লাগিব যে গৰু চৰাবলৈ সময় এতিয়া শেষ বন্ধুসকল আপোনালোকে জানে যে কি হয় যুঁজ এখন হ'ব ন কিহৰ যুঁজ হ'ব যুঁজ এখন সঁচাকৈ হ'ব যুঁজ এখন হ'ব অসমৰ গৌৰৱ গগৈৰ নেতৃত্বত এই স্বেচ্ছাচাৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে এখন যুঁজ হ'ব আৰু এই যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় অফিচাৰৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ যুঁজ হ'ব আৰু এই যুঁজ হ'ব হিমন্ত বিশ্বৰ যে সাম্প্ৰদায়িক যে বিগম স্পষ্টীয়াই আছে তাৰ বিৰুদ্ধে ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ এখন যুঁজ হ'ব আৰু এই যুঁজত যিসকলে লোকে অসমীয়া আৰু অসমীয়া জাতিৰ সত্তাক ভাল পায় তেওঁলোকে এই যুঁজত আগবাঢ়ি আহক আৰু আমিও এইখন যুঁজত গৌৰৱ গগৈ ডাঙৰীয়াক আমি হাতে হাত ধৰি আমি আগবাঢ়ি যাম হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনত তেওঁৰ চৰকাৰখন ওপৰত ব্ৰহ্মপুত্ৰ দলিয়াই পেলাম এই কথা আমি স্পষ্টকৈ কৈ দিলোঁ লগতে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ দিছোঁ আৰু এটা কথা ইয়াৰ পৰা তেজপুৰ ক'ব বিচাৰোঁ তুমি ৰঙাচকু নেদেখাবা তোমাৰ পদ্ম হাজৰিকা বা এইগৰাকী কি নাম পাহৰি যাওঁ কি নাম এই সিংহল নে জংঘল তেওঁকো কৈ দিবা যে বেছি দাদাগিৰি কৰি লাভ নাই আৰু বেছি দিন নাই কাৰণ কংগ্ৰেছৰ কোনো এগৰাকী নেতা তোমাৰ দৰে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ দৰে অভিযুক্ত নহয় তোমাৰ দৰে লুইচ বাজাৰ হালদা কেলেংকাৰীৰ নামত অভিযুক্ত নহয় তোমাৰ পত্নীৰ দৰে কলিয়াবৰত বঙৰাত আমাৰ গুৱাহাটীত বা এই যে মাজুলীত মাটি বেআইনীভাৱে ক্ৰয় কৰি অগাধ সম্পত্তি কৰা আমাৰ নেতা নহয় আমাৰ নেতা হৈছে জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰে চৰকাৰ হ'ব আৰু মাত্ৰ ৫-৬টা মাহ আছে ৫-৬টা মাহ তেওঁলোকে যিমান দাদাগিৰি গুণ্ডাগিৰি কৰি কৈ থাকক দেখিব আপোনালোকে মই স্পষ্টকৈ কৈছোঁ অহা জানুৱাৰী মাহৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় দিব নোৱাৰিব তিষ্টি থাকিব নোৱাৰিব এইটো স্পষ্ট কথা সেইকাৰণে আপোনালোকে যেতিয়া ঘৰে ঘৰে যাব কেতিয়াবা যদি কংগ্ৰেছৰ বিপক্ষে মানুহে কয় তেতিয়া আপোনালোকে এইবিলাক কথা ক'ব যে তোমালোকে গৰুচৰ দিছে তোমালোকে নেতাই গৰুচৰ কৰি আছে কোনোবাই যদি কয় যে 10,000 টকা দিছে আপোনালোকে শুনিছে নলবাৰীত 10,000 টকা দিয়াৰ নামত কিমানগৰাকী মহিলাৰ মৃত্যু হৈছে গম পাইছে আপোনালোকে এগৰাকী মহিলা সৰলা দেৱী বুলি এগৰাকী মহিলাৰ মৃত্যু হৈছে এগৰাকী মহিলাই প্ৰসৱ কৰিবলগীয়া হৈছে তাক এই ঠাইত কিমান অত্যাচাৰ কৰিছে কাৰণ এইবিলাক ধন আমাৰ আপোনালোকৰ আমাৰ ধনৰ কৰ কাটৰে টকালৈ তুমি আমি দিবা আৰু মিটিং পাতি আমি তোমালোকৰ নিজৰ ৰাজনৈতিক উদ্দেশ্য সমাধান কৰাৰ বাবে তোমালোকে যিবিলাক অন্যায় অবিচাৰ কৰি পেলাই মানুহক মানে প্ৰায় হত্যা কৰাৰ দৰে এটা কৰিলা তাৰো কিন্তু প্ৰতিবাদ হ'ব